হেল্ল' ষ্টুডেণ্ট, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম চেপ্টাৰ ৰিভিজন ক্লাছ 10 অনুশীলনী R3 প্ৰশ্ন 6ৰ পৰা। চোৱা, নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। আমাক এই সংখ্যাকেইটাৰ ঘনমূল উলিয়াব কৈছে। চোৱা, 1 নম্বৰ কি দিয়া আছে 1331 হয়নে? আমি কেনেকৈ কৰিম চোৱা, এই 1331ক মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি ল'ম। চোৱা, 11 তিনিটা পাম হয়নে? আমি কেনেকৈ লিখিম চোৱা, এইটো হ'ল ঘনমূল ওলোৱাৰ চিন হয়নে? 1331 ইকুৱেল চোৱা কি পাইছোঁ 11 কিউব। এই কিউব আৰু ঘনমূলৰ চিনটো কেঞ্চেল হ'ব, কি থাকিব 11 এইখিনিয়ে হয়নে? প্ৰশ্ন 2 চোৱা, 1728ক ভাঙি ল'ম, এইখিনি পাম হয়নে? চোৱা, আমি এই তিনিটাকে গোট বনাম। চোৱা, এয়া তিনিটা আকৌ তিনিটা। চোৱা, আমি সলিউশ্যনত কি লিখিম ঘনমূল ওলোৱা চিন হ'ল এইটো হয়নে? 1728 ইকুৱেল আমি কি লিখিম চোৱা 2 কিউব ইনটু আকৌ 2 কিউব ইনটু আকৌ কি 3 কিউব হয়নে? চোৱা, এই কিউব আৰু ঘনমূলৰ চিন কেঞ্চেল, কি থাকিব 2 ইনটু 3 হয়নে? চোৱা, 2 2 গুণ 4, 4 3 গুণ 12, আমি কিমান পাম 12 পাম। প্ৰশ্ন 3 চোৱা, 2197 ঠিক একেদৰে আমি 2197ক ভাঙি ল'ম, আমি কি পাম 13 তিনিবাৰ পাম হয়নে? সলিউশ্যনত আমি লিখিম এই 2197ক ভাঙি আমি কি পাইছোঁ 13 কিউব পাইছোঁ হয়নে? ইয়াৰ পৰা কি আহিব 13 আহিব, আমাৰ ঘনমূল 13 পাম। প্ৰশ্ন 4 চোৱা, 2744 আমি এই 2744ক ভাঙি ল'ম, কি পাম এইখিনি পাম হয়নে? আমি সলিউশ্যনত লিখিম 2744 ইকুৱেল আমি কি পাইছোঁ 2 তিনিবাৰ পাইছোঁ, 7 তিনিবাৰ পাইছোঁ হয়নে? ইয়াৰ পৰা কি আহিব 2 ইনটু 7 ডেট মিনছ 14 হয়নে? এইটোৱে। কুৱেশ্যন 7 চোৱা, উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা। কুৱেশ্যন 6 আৰু 7 একে, আমি চেম প্ৰচেছত কৰিম। চোৱা, 1 নম্বৰত 3375 এই 3375ক আমি ভাঙি ল'ম। চোৱা, আমি পাম 5 তিনিবাৰ 3 তিনিবাৰ হয়নে? চোৱা, আমি সলিউশ্যন লিখিম, এইটো হ'ল কি ঘনমূলৰ চিন হয়নে? 3375 ইকুৱেল কি পাইছোঁ আমি 5 কিউব ইনটু 3 কিউব হয়নে? এই কিউব কিউব আৰু ঘনমূলৰ চিনটো কেঞ্চেল, তেনেহ'লে কি থাকিব 5 ইনটু 3 ডেট মিনছ 15 এইখিনিয়ে। প্ৰশ্ন 2 চোৱা, 4913 এই 4913ক আমি ভাঙিলে কি পাম 17 তিনিবাৰ পাম হয়নে? আমি সলিউশ্যনত লিখিম, চোৱা 4913 ইকুৱেল 17 কিউব হয়নে? ইয়াৰ পৰা কি আহিব 17 আহিব এইখিনি। প্ৰশ্ন 3 চোৱা, 9261 ঠিক আগৰ দৰে আমি 9261ক মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি ল'ম। আমি 3 তিনিবাৰ পাম, 7 তিনিবাৰ পাম হয়নে? আমি সলিউশ্যনত লিখিম, চোৱা 9261 ইকুৱেল হয়নে? কি পাইছোঁ চোৱা 3 কিউব ইনটু 7 কিউব হয়নে? চোৱা, ইয়াৰ পৰা কি আহিব 3 ইনটু 7 ডেট মিনছ 21 হয়নে? আমাৰ এই 9261ৰ ঘনমূল কি আহিব 21। প্ৰশ্ন 4 চোৱা, 13824 হয়নে? আগৰ দৰে আমি
1 3 8 2 4ক মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি ল'ম। এইখিনি পাম হয়নে? আমি তিনিটাকে থোপ বান্ধিম। চোৱা, এয়া তিনিটা, এয়া তিনিটা, তিনি আছে তিনিটা। চোৱা, আমি সলিউশ্যনত লিখিম, এইটো হ'ল ঘনমূলৰ চিন 1 3 8 2 4 ইকুৱেল আমি কি পাইছোঁ? চোৱা, এই 2 তিনিবাৰ হয়নে? 2 কিউব ইনটু আকৌ 2 কিউব ইনটু আকৌ 2 কিউব ইনটু 3 কিউব হয়নে? 3 কিউব। এতিয়া চোৱা, ইয়াৰ পৰা কি আহিব? 2 ইনটু 2 ইনটু 2 ইনটু 3। এইখিনি যদি আমি পূৰণ কৰোঁ, 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, এইটোৱে ঘনমূল। কুৱেশ্যন 8 চোৱা, উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰা। চোৱা, এই সংখ্যাকেইটা দিয়া আছে, এইখিনিক আমি উৎপাদক বিশ্লেষণ নকৰি আমি ঘনমূল উলিয়াব লাগে। চোৱা, 1 নাম্বাৰ আমি যদি সলিউশ্যন লিখোঁ, আমি কিউব ৰুট দিম হয়নে? যিহেতু ঘনমূল ওলাই আছোঁ। 1 2 1 6 7। চোৱা, এইটো 1 2 1 6 7 লিখি লোৱা। এতিয়া চোৱা, তুমি এই সংখ্যাকেইটাক দুটা ভাগ কৰিবা। চোৱা, ইয়াত অংক কেইটা আছে? 1 2 3 4 5টা হয়নে? চোৱা, এই সোঁফালৰ পৰা তিনিটা গোট বনাবা, আকৌ যিখিনি ৰৈ গ'ল এইখিনি এটা গোট হয়নে? এতিয়া চোৱা, এই সোঁফালত যে তিনিটা গোট আছিল, ইয়াৰ এককৰ ঘৰত অংকটো কি আছে? 7 আছে। এই 7ক তুমি কিউব কৰিবা। চোৱা, 7 ইনটু 7 ইনটু 7 আমি কিমান পাম? 7 7 গুণ 49 ইনটু 7 হয়নে? কিমান পাম চোৱাচোন? 3 4 3। এয়া 7ক যে তুমি কিউব কৰিলা, যিটো সংখ্যা পাবা সেই সংখ্যাটোৰ এই এককৰ স্থানৰ অংকটো ল'বা। চোৱা, এই 3 লৈছা। এতিয়া চোৱা, বাকী কি থাকিল? 12 থাকিল হয়নে? এতিয়া কোনটো সংখ্যা ঘন কৰিলে 12 পাম, নহ'লে 12ৰ ওচৰৰ যিকোনো এটা সৰু সংখ্যা পাম। চোৱা, আমি যদি 1 কিউব কৰোঁ 1 পাম হয়নে? 2 যদি কিউব কৰোঁ কিমান পাম? 8 পাম। আকৌ 3 যদি কিউব কৰোঁ আমি 27 পাম। চোৱা, তেনেহ'লে চোৱা 27 এইটোতো বহুত ডাঙৰ হৈ গ'ল হয়নে? চোৱা, 8 হয়নে? এই 12ৰ ওচৰত আছে। চোৱা, তেনেহ'লে 8ৰ ঘনমূল কি? 2। আমি ইয়াত 2 ল'ম। আৰু এই 1 2 1 6 7ৰ ঘনমূল হ'ব 23। প্ৰশ্নটোত চোৱা, 8 000 হয়নে? আমি সলিউশ্যনত লিখিম। চোৱা, কিউব ৰুট 8 0 0 0 আমি চোৱাচোন অনুমান কৰিম হয়নে? ঘনমূল উলিয়াবলৈ অনুমান কৰিম। চোৱা, আমি এই সোঁফালৰ পৰা তিনিটা গোট বনাম, থাকিল কি? 8, এইটো এটা গোট হ'ব। চোৱা, এই তিনিটা যে আমি গোট পাতিছিলোঁ, ইয়াৰ এককৰ স্থানৰ অংকটো কি আছে? 0 আছে। 0ক যদি আমি কিউব কৰোঁ কি আহিব? 0 আহিব হয়নে? গতিকে 0 ল'বা। থাকিল কি? 8 হয়নে? চোৱা, আমি 1ক কিউব কৰিছিলোঁ 1 পাইছিলোঁ, 2 কিউব কৰিছিলোঁ 8 পাইছিলোঁ, আকৌ 3 কিউব কৰিছিলোঁ 27। গতিকে আমিতো 27 বহুত বেছি হৈ গ'ল হয়নে? চোৱা, তেনেহ'লে আমি কি ল'ম? 8 ল'ম। চোৱা, 8ৰ ঘনমূল কি? 2। গতিকে ইয়াৰ পৰা কি আহিব? 2 আহিব। চোৱা, আমি ঘনমূল কিমান পাম? 20 পাম। এইখিনি। প্ৰশ্ন 3 চোৱা, 4096 হয়নে? আমি সলিউশ্যনত লিখিম কিউব ৰুট 4096 ইকুৱেল। চোৱা, ইয়াতে লিখি লোৱা 4096। আমি প্ৰথমতে সোঁফালৰ পৰা তিনিটা ল'ম, তাৰপিছত এটা থাকিল এটা হয়নে? এতিয়া চোৱা, এই তিনিটা যে লৈছিলোঁ ইয়াৰ এককৰ স্থানৰ অংকটো কি? 6। গতিকে 6 আমি কিউব কৰিম। 6 ইনটু 6 ইনটু 6 কিমান পাম? 216 পাম হয়নে? ইয়াৰ এই এককৰ ঘৰৰ অংকটো আমি ল'ম 6। এয়া 6 আহিল। তাৰপিছত থাকিল কি? চোৱা, 4 থাকিল হয়নে? এতিয়া 1ক কিউব কৰিলে আমি 1 পাম,
2 কিউব কৰিলে 8 পাম চোৱা এইটো ডাঙৰ হৈ গ'ল হয়নে চোৱা তেনেহ'লে আমি কি 1 ল'ম 1 এই 4তকৈ সৰু আছে চোৱা গতিকে 1ৰ ঘনমূল কি 1 সেইকাৰণে আমি ইয়াত 1 ল'ম গতিকে এই 4096ৰ ঘনমূল কি হ'ব 16 হ'ব প্ৰশ্ন 4 চোৱা 5832 আমি সলিউশনত কিউব ৰুট 5832 ইকুৱেল কি লিখিম চোৱা 5832 আমি সোঁফালৰ পৰা 3টা ল'ম হয়নে থাকিল 5 এইটো এটা হ'ব এতিয়া চোৱা এয়া যে 3টা লৈছিলোঁ এককৰ অংকটো কি আছে 2 আছে 2ক আমি কিউব কৰিম 2 * 2 * 2 কিমান পাম আমি 8 পাম হয়নে গতিকে এই 8টো আহি যাব তাৰপিছত চোৱা 5 থাকিল আমি যদি 1ক কিউব কৰোঁ 1 পাম 2 কিউব কৰিলে 8 পাম হয়নে 3 কিউব কৰিলে 27 পাম চোৱা কোনটো সংখ্যা তুমি কিউব কৰিলে এই 5 পাবা নহলে 5তকৈ কম পাবা আমি 1 কিউব কৰিলে হয়নে তেনেহলে আমি ইয়াত কি ল'ম 1 ল'ম গতিকে চোৱা 5832ৰ ঘনমূল 18 হ'ব এইখিনিয়ে কুৱেশ্যন 9 চোৱা এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকটোৰ আয়তন কিমান চোৱা আমি সলিউশনত প্ৰথমত দিয়া আছে কি চোৱাচোন দিয়া আছে ঘনকৰ দিশ চোৱা আমি ঘনকৰ দিশ L বুলি ধৰি লৈছো কিমান দিয়া আছে 1.2 সেন্টিমিটাৰ এতিয়া চোৱা ঘনকটোৰ আয়তন ওলাব দিছে হয়নে ঘনকটোৰ আয়তন চোৱা L ধৰিছিলোঁ দিশ আমি আয়তন তেনেহ'লে কি হ'ব L কিউব হয়নে চোৱা L মানে কিমান 1.2 কিউব আছে তিনিবাৰ 1.2 * 1.2 * 1.2 হয়নে এতিয়া এইখিনি যদি আমি পূৰণ কৰোঁ কি পাম চোৱাচোন 1.2 * 1.2 কৰা 2 × 2 = 4 2 × 1 = 2 হয়নে আকৌ চোৱা 1 2 × 2 1 1 × 1 কিমান পাবা 4 4 1 1 ঘৰ আগত দশমিক 1 ঘৰ 2 ঘৰ হ'ব হয়নে এয়া 2 ঘৰ আকৌ যদি আমি ইয়াক যদি আকৌ 1.2 ৰে পূৰণ কৰোঁ 1.2 তেনেহ'লে কি পাবা 2 4 × 8 2 4 × 8 2 1 × 2 চোৱা 4 4 1 চোৱা এই 8 আহিব ইয়াত কি আহিব 12ৰ 2 7ৰ 1 3 7 ইয়াত আহিব 1 হয়নে চোৱা দশমিক 1 ঘৰ আগত আছিল 2 ঘৰ 3 ঘৰ আগত 1 ঘৰ 2 ঘৰ 3 ঘৰ হয়নে চোৱা 1.728 সেন্টিমিটাৰ ইয়াত এটা আছিল ইয়াত এটা তিনটা গতিকে সেন্টিমিটাৰ কিউব এইখিনি কুৱেশ্যন 10 চোৱা এটা ঘনক আকৃতিৰ বাকচৰ আয়তন 6859 ঘন সেন্টিমিটাৰ হলে বাকচটো কিমান ওখ হ'ব চোৱা ঘনক বুলি ক'লে আমি জানো এনেকুৱা এটা চিত্ৰ চকুৰ আগত বাহে হয়নে এইটো এতিয়া চোৱা আমাক এই ঘনকটোৰ আয়তন দিয়া আছে 6859 ঘন সেন্টিমিটাৰ আমাক ওলাব দিছে কি কিমান ওখ দ্যাট মিন্স দিশ ওলাব দিছে দিশ যদি আমি L বুলি ধৰো L = what হয়নে চোৱা 10 সলিউশন আমি প্ৰথমতে ধৰি লম ধৰা হ'ল ঘনকৰ দিশ = L এতিয়া দিয়া আছে কি দিয়া আছে আয়তন আমি জানো L যদি দিশ আয়তন কি হ'ব L কিউব কিমান দিয়া আছে 6859 ঘন সেন্টিমিটাৰ হয়নে এতিয়া
আমাক ওলাব দিছে এল হয়নে এতিয়া যদি আমি এই 6859ক মৌলিক উৎপাদীকৰণত ভাঙো 6859 আমি কি পাম চোৱা 19 যাব 3 6 1 হয়নে আকৌ চোৱা 19 যাব 19 বাৰ এতিয়া চোৱা আমি কি লিখিব পাৰি যে এল কিউব ইকুৱেল এইখিনিক ভাঙি কি পাইছোঁ 19 কিউব হয়নে এতিয়া চোৱা এই কিউব কিউব কাটিব পাৰি এল ইকুৱেল কিমান 19 সেন্টিমিটাৰ এইটোৱেই এনসাৰ কুৱেশ্যন 11ত কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো লিখা চোৱা ইয়াত দিয়া আছে 23 গণৰ একক স্থানৰ অংকটো হ'ল চোৱা 23 যদি আমি ঘন কৰোঁ দ্যাট মিন্স 3 বাৰ যদি পূৰণ কৰোঁ তেনেহ'লে যিটো সংখ্যা পাম সেই সংখ্যাটোৰ একক স্থানত কি হ'ব চোৱা আমি গোটেইখিনি পূৰণ কৰাৰ প্ৰয়োজন নাই অনলি একক স্থানত 3 আছে নহয় এই 3 টো 3 বাৰ পূৰণ কৰি দিয়া 3 * 3 * 3 কি পাবা 3 3 গুণ 9 9 3 গুণ 27 হয় না কিমান পাবা 27 চোৱা এই 27ৰ একক স্থানৰ অংকটো 7 গতিকে এইয়া অপশন 2 কাৰেক্ট ডিত চোৱা তলৰ কোনটো পূৰ্ণ ঘন আমি জানো পূৰ্ণ ঘন হ'বলৈ হ'লে আমি এই সংখ্যাটোক যদি আমি ভাঙো তেনেহ'লে এই যিবিলাক উৎপাদক পাম সেই উৎপাদক একে সংখ্যাই আমি 3 বাৰ পাব লাগিব হয়নে যদি আমি 3 বাৰকৈ নাপাওঁ তেনেহ'লে সেইটো পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া চোৱা 1ত দিয়া আছে 652 আমি যদি ইয়াক ভাঙো কি পাম চোৱা 2 যাব 3 বাৰ 5ৰ মাজত যাব 2 বাৰ 1 থাকিল 12ত 6 বাৰ আকৌ চোৱা আকৌ 2 যাব 1 বাৰ 12 6 বাৰ 3 বাৰ এতিয়া চোৱা আৰু 2 নাযায় হয়নে গতিকে আমি 2 3 বাৰ পোৱা নাই গতিকে এইটোতো নহ'ব চোৱা 2 দিয়া আছে 933 চোৱা কি যাব 3 যাব 3 বাৰ 1 বাৰ 1 বাৰ এতিয়া চোৱা আকৌ 3 নাযায় হয়নে গতিকে এইটোও নহ'ব চোৱা তাৰ পিছত 3ত দিয়া আছে 3 4 3 ইয়াত চোৱা কি যাব 7 যাব কেইবাৰ যাব 49 বাৰ আকৌ চোৱা 7 যাব 7 বাৰ আমি 7 3 বাৰ পাইছোঁ হয়নে আমি 3 বাৰ পাবই লাগিব পূৰ্ণ ঘন এটা সংখ্যা হ'বলৈ হ'লে চোৱা তেনেহ'লে অপশন 3 কাৰেক্ট এইটোও নহ'ব চাবা চিট কি কৈছে চোৱা কিউব ৰুট 1000ৰ মান চোৱা দ্যাট মিন্স এই 1000ৰ ঘনমূল কিমান হ'ব হয়নে চোৱা শুদ্ধ উত্তৰটো হ'ব অপশন 3 কাৰণ 10ক যদি আমি কিউব কৰোঁ 3 বাৰ পূৰণ কৰোঁ তেনেহ'লে 1000 পাম চোৱা এয়া 10 * 10 * 10 হয়নে চোৱা 1 1 গুণ 1 আৰু 1 গুণ 1 এটা 0 এটা 0 এটা 0 কেইটা এটা দুটা তিনিটা 0 হয়নে গতিকে অপশন 3 কাৰেক্ট ডিত চোৱা যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব চোৱা কি কৈছে যদি এই mটো nৰ ঘনমূল তেনেহ'লে আমি কিউব ৰুট n ইকুৱেল m লিখিব পাৰোঁ এই nৰ ঘনমূল m হয়নে তেন্তে আমাৰ nৰ মান ওলাব দিছে চোৱা আমি যদি দুয়োফালে কিউব কৰি দিওঁ ইফালেও কিউব কৰিছোঁ ইফালেও কিউব কৰিছোঁ তেনেহ'লে চোৱা এই কিউব আৰু কিউব ৰুট কেনসেল ইয়াত কি থাকে n ইকুৱেল m কিউব আমাক nৰ মান ওলাব কৈছে n ইকুৱেল আমি কি পাইছোঁ m কিউব পাইছোঁ গতিকে অপশন 3 কাৰেক্ট আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন তথা অনুশীলনী R3ৰ লাষ্ট কুৱেশ্যন চোৱা কিউব ৰুট 8 প্লাছ কিউব ৰুট 27 প্লাছ কিউব ৰুট 64ৰ মান হ'ব চোৱা আমি জানো 8ৰ ঘনমূল 2 a প্লাছ প্লাছ 27 হয়নে 27ৰ ঘনমূল 3 প্লাছ 64ৰ ঘনমূল 4 হয়নে এতিয়া চোৱা ইয়াৰ পৰা 2 প্লাছ 3 5 5 প্লাছ 4 9 গতিকে অপশন 4 কাৰেক্ট
আশা কৰিছোঁ সকলোৱে বুজি পাইছা। ধন্যবাদ।